চৰাইদেউৰ কলাকতাত বাহা সন্মিলনৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চৰাইদেউ জিলা চাওতাল উন্নয়ন সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি, চৰাইদেউ চাওতাল মহিলা সমিতি তথা চৰাইদেউবাসী ৰাইজৰ সহযোগত 29 আৰু 30 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক চৰাইদেউ জিলা বাহা সন্মিলন অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰিছে। আজি উক্ত সন্মিলনৰ লাইখুটা স্থাপন কৰে সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে। উক্ত সন্মিলনত কণ্ঠশিল্পী বিতুল বিকাশ, অনিমা আৰু জীৱন্তৰাই গীত পৰিৱেশন কৰিব। गंगरे हो बोर परमले तिलनरे हो दिल दड़ेते आमगे परमले एमरे मारंगुरु ए जानो আজি চৰাইদেউ জিলাত চাওতাল জনগোষ্ঠীৰ যি উৎসৱ ইতিমধ্যে অসমৰ চাওতাল জনগোষ্ঠী অসমীয়া অবিচ্ছেদ অংগস্বৰূপ আৰু চাওতাল জনগোষ্ঠীৰ পৰম্পৰাৰ বসন্ত উৎসৱ হিচাপে তেখেতলোকে বাহা পৰৱ তেওঁলোকৰ চাওতাল জনগোষ্ঠীৰ কাৰণে অতি আদৰৰ আৰু অতি মৰমৰ এই যি বাহা পৰৱ, সেই বাহা পৰৱটো আজি আমি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হৈছে। আৰু লগতে আজি সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা উদ্যোগত আৰু লগতে সহযোগী আমাৰ জাতীয় সংগঠন সদৌ অসম চাওতাল ছাত্ৰ সন্থা, সদৌ অসম চাওতাল উন্নয়ন সন্থা, সদৌ অসম চাওতাল মহিলা সমিতি সহযোগত আজি চৰাইদেউ জিলাত কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি চাওতাল জনগোষ্ঠীৰ যি পৰম্পৰা, যি সংস্কৃতি, অতি আদৰৰ সংস্কৃতি, এই আদৰৰ সংস্কৃতি যি বাহা সন্মিলন অনুষ্ঠিত কৰিছোঁ মাৰ্চৰ 29 আৰু 30। এই বাহা সন্মিলনৰ অসমৰ চাওতাল জনগোষ্ঠী তথা জাতি বৰ্ণ ধৰ্ম সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যে 29-30 মাৰ্চত আমি কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাংগণত অনুষ্ঠিত হোৱা বাহা সন্মিলনত সকলোকে দলে বলে যোগদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে চাওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। আৰু সেই চাওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস আমি চাওতাল জনগোষ্ঠী তথা জাতীয় সংগঠনে আমি চেষ্টা কৰিছোঁ। আৰু সেই চেষ্টাৰ ফলতে চাওতাল জনগোষ্ঠীসকল এটা সময়ত চৰকাৰীভাৱে আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা হ'বৰ কাৰণে আমি বিচাৰিছোঁ। আৰু সকলো আমাৰ অসমৰ যি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ চাওতাল জনগোষ্ঠীসকলৰ যি বাহা সন্মিলনৰ যি বাহা নৃত্য আছে আৰু বাহা দাহাৰ বিভিন্ন ধৰণৰ বাহা লগতে সংগতি থাকি বিভিন্ন ধৰণৰ নৃত্য গীত মাত আছে। গতিকে চাওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি এই সংস্কৃতিও বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চৰকাৰকো আহ্বান জনাইছোঁ সহযোগিতা কৰিবৰ কাৰণে। আৰু অসমৰ চাওতাল জনগোষ্ঠী অসমৰ অবিচ্ছেদ অংগ অসমীয়া হিচাপে আমি জীয়াই আছোঁ। আৰু এই অসমীয়া হিচাপে জীয়াই থকা চাওতাল জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে অসমবাসী ৰাইজ তথা চাওতাল জনগোষ্ঠীক সকলোকে সহযোগিতা কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এইখিনি কথাই কৈ সকলোকে অসমবাসী ৰাইজ তথা বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজকে অনুষ্ঠানত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাই মই এই কথাখিনি কৈ মই সামৰণি মাৰিছোঁ। জহাৰ। সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিয়া तेहन आगंतुक हजूग जहाँ बाहा सम्मिलन 29 और 30 मार्च तेहन लाइखुटा उपस्थापन इतिमध्ये हुईना और तेहन उपस्थापन हुई सानाम चराइदेउ जिला सानाम अतु टोला सम्मानीय माझी बाबा सम्मानीय रैती और
চৰাইদেউৰিন সানাম আবরিন সান্তালি রাইজ উপস্থিত তাহে কাতে আৰু তেহেন সোনাৰী বিধানসভা সমষ্টি মাননীয় বিধায়ক ডাঙরিয়া তেহেন হাজু কাতে তাহে লেনা আৰু উনিয়া কিছু অসুবিধা কাতেরতে আজ মিটেন প্রতিনিধি বিষয়ববীয়া নড়ে তেহেন হে কাতে নোয়া লাইকুটা উপস্থাপন কিয়া আৰু সাউতে তেহেন জিটু নড়েনা লাইকুটা উপস্থাপনে जी आले कार्यसूची ताहेना अडी नापायते पारमेना आरो तेहन नोआ लाइकुटा उपस्थापन कार्यसूची ताला तेगे सनाम सरायदेव जिल्ला रिन सनाम राइज के तथा अबो ऑल आसाम रिन सनाम राइज के जे आले नोआ बाहा सम्मिलन हजू कना जहां समय रे ओना बाहा सम्मिलन रे सनाम सरायदेव जिल्ला रिन सनाम राइज के आले उद्योक्ता उद्यापन समिति पास्टा सेन खना आले सनाम राइज के नेवता आगकनाले आरो जाति धर्म वर्ण भाषा निर्विशेषे सनाम राइज के आले नोआ बाहा सम्मिलन रे मिदु आबन मेनते आरो आले नोआ कार्यसूची साफल्य मंडित हुआ मेनते आले उद्यापन समिति पास्टा सेन खना सनाम राइज के आले नेवता आगकना सनाम को जोहार সকলোকে জহাৰ জনাইছো। আজি আমি সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি এই বাহা মঞ্চৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনাইছো আৰু আজি তাৰিখতে আমি আজি লাইকুটা স্থাপন কৰিছো আৰু আজি এই লাইকুটা স্থাপনত আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক মাননীয় ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ অনুপস্থিত তেখেতৰ যোগেদি আমাৰ সোণাৰী পৌৰপতি তিলক চন্দ্ৰ নেওগ ডাঙৰীয়াই আমাৰ এই লাইকুটা স্থাপন কৰে আৰু আমি সকলোকে চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি নিমন্ত্ৰণ জনাইছো আৰু আমাৰ এই বাহাত আমি কিছু চাওতাল সকলৰ কিছু ডেভেলপ কৰিছো আৰু আগন্তুক দিনবোৰত আপোনালোকে যি 29-30 মাৰ্চত যি বাহা সন্মিলন অনুষ্ঠিত হ'ব এই বাহা সন্মিলনত আমি প্ৰায় 125 গৰাকী আমাৰ মাঝি আতুৰ যোগেদি এই বাহা সন্মিলন অনুষ্ঠিত হ'ব আৰু এই আতুত মাঝি বাবা সকলে ইয়াত আমাৰ যি চাওতাল জনগোষ্ঠীৰ অস্ত্ৰ আছে আৰু যি বস্ত্ৰ আছে এইখিনি ইয়াত মানে প্ৰদৰ্শন হ'ব। লগতে আমি আমাৰ যি কলা কৃষ্টি সংস্কৃতি আছে এইখিনি আমি আগৰ বছৰৰ দৰে এই বছৰ অকমান আমি উন্নত মানৰ চিন্তাধাৰাৰে আগুৱাই লৈ যাব বিচাৰিছো আৰু সকলোৱে আমাক সহযোগ কৰিব বুলি আমি অনুৰোধ জনাই এই সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ জনাই। সদৌ অসম চাওতাল মাঝি মণ্ডলৰ উদ্যোগত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত যি আজি আগন্তুক 29-30 মাৰ্চ তাৰিখে বাহা সন্মিলনখনি উদযাপন কৰিবলৈ গৈ আছো। তাৰে আজি লাইকুটা অনুষ্ঠান সম্পন্ন হৈছে আৰু এই লাইকুটা অনুষ্ঠানত আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতৰ যিহেতু তেখেত অনুপস্থিত তেখেতৰ হৈ আমাৰ সোণাৰী পৌৰ নিগমৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া আহি উপস্থিত হৈছেহি আৰু আহি আমাৰ এই লাইকুটা অনুষ্ঠানটি সুন্দৰকৈ সম্পন্ন কৰে আৰু এই আমাৰ চাওতালি যি বাহা সন্মিলন আমি আগন্তুক যি 29 আৰু 30 তাৰিখে আমি অনুষ্ঠিত কৰিব গৈ আছো আৰু আমাৰ এই বাহা সন্মিলনখনি খুব সুন্দৰকৈ অনুষ্ঠিত হ'ব আৰু আমাৰ যি জাতিৰ পৰিচয় আমাৰ যিয়ে হওক বাহা চহৰাই দং লাগলে যি আমাৰ নৃত্য আছে গীত নৃত্য সকলো আমি আমাৰ এই বাহা সন্মিলনৰ যোগেদি আমি গীত নৃত্যসমূহ প্ৰতিফলিত কৰিম আৰু এই আমাৰ চাওতালি জাতিৰ ক্ষেত্ৰত আমি এই বাহা সন্মিলনখনি খুব ধুনীয়াকৈ জাকজমকত অনুষ্ঠিত কৰি যাম বুলি আমি সকলোকে আমাৰ চাওতালি ৰাইজক আহ্বান জনাইছো। আমাৰ এই অনুষ্ঠান সকলোকে জহাৰ। আজি আমি কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত যি 29-30 মাৰ্চ 2025 বৰ্ষৰ যি চৰাইদেউ জিলা ভিত্তিক যি আমি বাহা সন্মিলন এই বাহা সন্মিলনটি সদৌ অসম চাওতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতি তথা সদৌ চাওতাল ছাত্ৰ সন্থা তথা চৰাইদেউ জিলা উন্নয়ন সন্থা তথা
সদৌ অসম চাওতাল মহিলা সমিতি তথা সকলো সদৌ চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া বৰ্ধান্য কাৰ্যসূচীৰে আমি বাহা সন্মিলনটি আমি উদযাপন কৰিবলৈ লৈছোঁ। এই সন্মিলনখনিটি সফল ৰূপায়ণৰ বাবে আমি আমাৰ আজি লাইখুটা স্থাপন আমি কৰিলোঁ আৰু এই লাইখুটা স্থাপনত আমাৰ সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ৰ অনুপস্থিতিত তেখেতৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকে আৰু তেখেতৰ শুভ হাতেৰে আমি এই মণ্ডপটিৰ প্ৰথম লাইখুটা আমি স্থাপন কৰিলোঁ আৰু এই বাৰ্তা আমি সকলো ভাৰত তথা অসমৰ চাওতালী ৰাইজক তথা সকলো জাতি ধৰ্ম নিৰ্বিশেষে এই আমাৰ অনুষ্ঠানটিত উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে আমি আশা কৰিছোঁ আৰু আজি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি সকলো অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ তথা গুহাৰি জনাইছোঁ। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আজি চৰাইদেউ জিলাৰ এই সাপেখাতি অঞ্চলৰ কলাকটা হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ প্ৰাংগণত চাওতালসকলৰ যি এটা পৰম্পৰা, যিটো আপোনালোকে বাহা সন্মিলন বা বসন্তৰ লগত সম্বন্ধ থকা এটি উৎসৱ পালন কৰিবৰ কাৰণে দুদিনীয়া কাৰ্যসূচী 29 আৰু 30 মাৰ্চ এই দুটা তাৰিখ লৈ আজি আপোনালোকে এই মূল মণ্ডপৰ লাইখুটা স্থাপনৰ বাবে আয়োজন কৰা এই বিশেষ সভাত উপস্থিত থকা চাওতালসকলৰ সদৌ অসম যি মণ্ডল আছে, চৰাইদেউ জিলাৰ কাৰ্যকৰ্তাসকল, লগত মোৰ লগত উপস্থিত থকা আমাৰ সাপেখাতি অঞ্চলৰ বিশিষ্ট ব্যক্তি, ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য আমাৰ হৰেণ কাকতি ডাঙৰীয়া প্ৰমুখ্যে সংবাদসেৱীবৃন্দ আৰু উপস্থিত ৰাইজ, পুনৰ মই সকলোকে মান্য অনুসাৰে শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। আৰু এই উৎসৱলৈ মই সকলোকে আমাৰ ফালৰ পৰা আজি বিধায়ক ডাঙৰীয়াক এই কাৰ্যসূচীৰ বাবে আপোনালোকে নিমন্ত্ৰণ জনাইছিলে আৰু তেখেতে বিশেষ কাৰণত গুৱাহাটী যাবলগীয়া হোৱাত তেখেতৰ পৰা পোৱা আমি নিৰ্দেশনা মানি ইয়াত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ হৈ এই কাৰ্যসূচী সম্পাদন কৰিবলৈ গৈছোঁ। ইয়াত কিবা অলপ আগপাছ বঢ়া টুটা হ'ব, তাৰ বাবে আপোনালোক ৰাইজে নিশ্চয় আমাক মৰিখন কৰিব। আমি জানো যে আমি 6টা বিশেষ ঋতু আছে, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এই বসন্তৰ আগমনত গছ লতা গোটেই পৃথিৱীখনে এক নতুন ৰূপত সজ্জিত হৈ আগবাঢ়ি আহে। আমি তাক মানুহে আন্তৰিকতাৰে আদৰি লওঁ আৰু এই বিভিন্ন ঋতুৰ লগত সম্বন্ধ ৰাখি আমাৰ মনুষ্যসকলে, মানৱ জাতিয়ে গোটেই পৃথিৱীত বিভিন্ন ধৰণৰ আমাৰ উপাসনা যি আমাৰ পদ্ধতি আছে, হাজাৰ হাজাৰ উপাসনা পদ্ধতি আছে, তাৰ লগত সংগতি ৰাখি এইটো বাহা এটা আমাৰ সন্মিলন বা এই উৎসৱৰ লগত সংগতি ৰাখি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰোঁ। আমাৰ আধ্যাত্মিক চিন্তা চেতনা, আমাৰ ভক্তি, এইবিলাক আমি এই পূজা বা সন্মিলনৰ যোগেদি আমি প্ৰকাশ কৰাৰ চেষ্টা কৰোঁ আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যাতে সকলো সময়ত সকলোবোৰ পূজাৰ যোগেদি বিভিন্ন সময়ত থকা বাধা বিঘিনি, অসূয়া অপ্ৰীতি যিবোৰ আমাৰ মাজত থাকে সেইখিনি যাতে নাইকিয়া হয়, নিপাত হয়। আমাৰ মাজৰ যিবিলাক বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত
যি সমন্বয় থাকিব লাগে, ভাতৃত্ববোধ থাকিব লাগে, বুজা পৰা থাকিব লাগে, আমি সকলো একেলগ হৈ মানৱ জাতিক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ এটা ৰাস্তা আছে। সেইটো হ'ল কি যে আমি সমাজবিলাক, বিভিন্ন সমাজবিলাক একগোট হৈ আমাৰ নিজৰ নিজৰ অঞ্চলবিলাক আগবঢ়াই লৈ যাব লাগিব। সামাজিক চিন্তা চেতনা, শিক্ষা দীক্ষা, খেলা ধূলা সকলোখিনি বিষয়ত আমি আগবাঢ়ি যাব লাগিব। তেতিয়া আমি জিলাখনক আগবঢ়াই লৈ যাম। সকলো জিলাই যেতিয়া আগবঢ়াই লৈ যাব এখন আমাৰ ৰাজ্য, তেনেকৈ অসমখন আগবাঢ়ি যাব। আৰু তেনেদৰে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যেতিয়া জিলাসমূহে বা এনেকুৱা অঞ্চলবিলাকৰ পৰা এই ভাৱ ভক্তি আৰু কৰিবলগীয়া কৰ্মখিনি যদি সঠিক ৰাস্তাত আগবাঢ়ি যায়, তেতিয়াহ'লে দেশ নিশ্চয় আগুৱাই যাব। এই কথাটো আমি মনত ৰাখি, আমি যিহেতু ভগৱানক বিশ্বাস কৰোঁ, ভগৱানক আগত ৰাখি আমি সকলো কৰ্ম আগবঢ়াই নিবলৈ আমি চেষ্টা কৰোঁ। সেই আধ্যাত্মিক চেতনা আমি মনত ৰাখি আজি এই আধাৰশিলা যিটো আমাৰ লাই খুঁটা স্থাপন, এই স্থাপনৰ কাৰ্যসূচী আপোনালোকে নিশ্চয় ৰাখিছে, আমি তেনেদৰে অনুভৱ কৰিছোঁ। আপোনালোকৰ এই দুদিনীয়া কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ হওক। ইয়াত আপোনালোকে সভাপতি হিচাপে